ক্ৰীড়াৰে বিশ্ব জয়ৰ সপোন কলিয়াবৰৰ এদল শিশু চেমনিয়াৰ নিয়মিত অনুশীলনেৰে অব্যাহত ৰাখিছে সফলতা প্ৰাপ্তিৰ প্ৰচেষ্টা কলিয়াবৰ মিছাৰ ছেডো মাৰ্চিয়েল আৰ্ট একাডেমীৰ জৰিয়তে প্ৰাঞ্জল তামুলীৰ তত্বাৱধানত বিভিন্ন স্তৰৰ প্ৰতিযোগিতাত সফলতা লাভৰ বাবে নিজকে প্ৰস্তুত কৰাত ব্যস্ত এইসকল শিশু চেমনিয়া ছেডো মাৰ্চিয়েল আৰ্ট একাডেমীৰ তিনিগৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সোণ ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে মই ষ্টেটত পাইছিলোঁ প্ৰথম লখিমপুৰত গৈছোঁ প্ৰথমতে মই 2022 পৰা আৰম্ভ কৰিছোঁ এপ্ৰিল মাহৰ পৰা তাৰ পৰা প্ৰথমতে গ'লোঁ মই জুলাই মাহত দিল্লীত খেলিবলৈ ডিগবৈত খেলিবলৈ গ'লোঁ তাৰ পৰা সিলেকশ্যন পালোঁ দিল্লীলৈ তাতো গ'ল পালোঁ তাৰপিছত তাৰপৰা আহি পেলাই আমাৰ ডিষ্ট্ৰিক্ট হ'ল ডিষ্ট্ৰিক্টতো গ'ল পাইছোঁ তাৰ পৰা জ'নেল আৰু ষ্টেট এই দুটাতো গ'ল পাই তাৰপিছত মই নেশ্যনেললৈ খেলিবলৈ গৈছোঁ তাত গৈ পেলাই উত্তৰাখণ্ড হৰালোঁ কিন্তু পিছৰখনে উৰিষ্যাৰ লগত মানে নোৱাৰিলোঁ আহি থকা সময়বোৰত আৰু কিবা আশা আছেনে আছে নেশ্যনেল যোৱাৰ আশা আছে নেশ্যনেলত গ'ল পাই তাৰপিছত এছিয়ানত গৈ পেলাই গ'ল মাৰিবলৈ আশা আছে প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থীৰ আশা একাডেমীৰ আৰু অধিক খেলুৱৈয়ে লাভ কৰক সফলতা জিলিকি উঠক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো